আগন্তুক দুৰ্গা পূজা উপলক্ষে আপোনালোকে সকলোৱে জানে যে নামনি অসমৰ ভিতৰত বৰপেটা ৰোডত দুৰ্গা পূজাৰ এটা বিশেষ মহত্ব আছে, প্ৰভাৱ আছে। ইয়াত ভালেকেইখন দুৰ্গা পূজা হয় আৰু তাৰ উপলক্ষে আমি কিছু যান বাহন চলাৰ ওপৰত কিছু আমি ৰেগুলেশ্যন ইম্প'জ কৰিবলৈ গৈ আছো। সকলো ৰাইজৰ সুবিধাৰ কাৰণে আমি বৰপেটা ৰোড আৰক্ষীয়ে আমি কিছুমান ট্ৰাফিকৰ ক্ষেত্ৰত আমি কিছুমান নিয়ম বান্ধি দিছো, কিদৰে তেওঁলোকে অহা যোৱা কৰিব। গতিকে মই মেপৰ জৰিয়তে এই বস্তুখিনি সকলোকে যাতে ৰাইজৰ সুবিধা হ'ব মই বুজাই দিছো। আমি চিমলাগুৰি আছে, চিমলাগুৰি পইণ্টত আমাৰ এটা পুলিচ পাৰ্টি থাকিব, তাতে হেভি ভেহিকেল মুভমেণ্টৰ ক্ষেত্ৰত বাধা আছে। আৰু যিবিলাক ই ৰিক্সা, যিটো ই ৰিক্সা আছে, সেই ই ৰিক্সাসমূহ দিনৰ 2টা বজাৰ পৰা ৰাতি 12টা বজালৈকে তেওঁলোকে ই ৰিক্সাসমূহ এই ৰাস্তাত বা আমাৰ টাউনৰ ভিতৰত সোমাব নোৱাৰিব। 2টা বজাৰ আগলৈকে তেওঁলোকে সোমাব পাৰিব। ঠিক তেনেদৰে আমি যদি খৈৰাবাৰী দিশৰ পৰা আহোঁ, আমাৰ তাত যিটো খৈৰাবাৰী পেট্ৰল পাম্প আছে, সেই পেট্ৰল পাম্পৰ ওচৰত আমাৰ চেকিং থাকিব। গতিকে সেই তাৰ পৰাও কোনো ধৰণৰ ই ৰিক্সা বা হেভি ভেহিকেল আহিব নোৱাৰিব। গতিকে সকলোকে অনুৰোধ জনাইছো, 2টা বজাৰ আগলৈকে ই ৰিক্সাসমূহ আমাৰ টাউনত বা আমাৰ বৰপেটা ৰোডৰ অঞ্চলত থাকিব। তাৰপাছত আপোনালোকে নিজে নিজে ওলাই যাব। লগতে আৰু যিবিলাক হেভি ভেহিকেল তেখেতসকলৰো নিষেধাজ্ঞা আছে। আৰু বিশেষকে যিসকল ডাম্পাৰ চলাচল কৰে, গতিকে তেওঁলোকক কৈছো যে ৰাতি 2টা বজাৰ পাছতহে তেওঁলোকে ডাম্পাৰসমূহ চলাচল কৰিব পাৰিব। ঠিক আছে। আৰু লগতে আমি চিমলাগুৰিৰ পৰা যেতিয়া আহিম, চিমলাগুৰিৰ পৰা আমি টাউনৰ ফালে আহিলে আপুনি দেখা পাব বৰপেটা ৰোড ষ্টেডিয়ামত এখন ফিল্ড আছে। গতিকে তাৰ কাষতে আছে GLC কলেজ ফিল্ড আৰু তাৰ কাষতে আছে আমাৰ বৰদলৈ স্কুলৰ ফিল্ড। গতিকে আমি 3খন ফিল্ড আমি ডেজিগনেট কৰিছো যে তাত আমি পাৰ্কিং ব্যৱস্থা কৰিব পাৰো। গতিকে সকলোকে আমি অনুৰোধ জনাইছো, যিসকলে ইয়াত পূজা চাবলৈ আহিব সকলোৱে এই 3খন ফিল্ডত আপোনালোকে পাৰ্কিং ফেচিলিটি পাব আৰু আপোনালোকে সুন্দৰভাৱে তাত পাৰ্কিং কৰি পেলাই ইয়াত আমাৰ পূজা চাব। ঠিক তেনেকে আমি আগবাঢ়ি আহিলো। আগবাঢ়ি অহাৰ পাছত আমি এইখিনি আমি খোলা ৰাখিছো, যিটো আমাৰ BSNL অফিচ আছে, BSNL অফিচৰ লাইনটো আমি খোলা ৰাখিছো। তাৰ পৰা আমি আগত আহিলো, আগত আহি পেলাই আমাৰ যিখন পাৰ্ক আছে, আপোনাৰ গাহৰি বজাৰৰ ফালে যিটো যায় সেইকাৰণে পাৰ্ক আছে, পাৰ্কৰ এই লাইনটো আমি খোলা ৰাখিছো। কিন্তু তাৰ পৰা কিছু অকমান আগত অহাৰ পাছত আমি যিটো আছু অফিচ, আমাৰ গেছ এজেঞ্চি আছে, সেইফালে যোৱা গোটেই বস্তুটো আমাৰ নিষেধাজ্ঞা কৰা হৈছে। তাত কোনো ধৰণৰ যান বাহন যাতে নাযায়, আমি তাত আমাৰ চেকিং থাকিব। গতিকে সেই জেগাটো সম্পূৰ্ণভাৱে নিষেধাজ্ঞা কৰা হৈছে যান বাহনৰ ক্ষেত্ৰত। তাৰ পৰা কিছু আগত আহি পেলাই আমি ICICI বেংক পাম, তাত আমাৰ নো এন্ট্ৰি থাকিব। গতিকে এই নো এন্ট্ৰিৰ পৰা যদি যিসকল ব্যক্তিয়ে যাব লগা হয়, তেওঁলোকে 2 নম্বৰ বাবু পৰা হৈ তাৰ পিছেদি গৈ আপোনাৰ কালী মন্দিৰৰ ফালেদি ওলাই আমাৰ ৰেল ষ্টেচনৰ ফালে ওলাব পাৰিব। গতিকে তাৰ আগত আহি পেলাই আমাৰ থানাৰ কাষৰ যিটো মন্দিৰ পথ, দুৰ্গাবাৰী কালীবাৰী মন্দিৰ পথ, সম্পূৰ্ণভাৱে আমি গাড়ী চলাচল বাধা প্ৰদান কৰা হৈছে। তাৰ আগত মুড়ি বজাৰ, যিটো আমাৰ মুড়ি বজাৰ ৰাস্তা আছে, সম্পূৰ্ণভাৱে বন্ধ থাকিব। আৰু তাৰ আগত যিটো যতন মাৰ্কেট যিটো ৰাস্তা আছে, এইটো সম্পূৰ্ণভাৱে বন্ধ থাকিব। কামৰূপ ভাণ্ডাৰৰ যিটো ৰাস্তা আছে সম্পূৰ্ণভাৱে বন্ধ থাকিব। বাটাৰ শ্বৰুমৰ যিটো ৰাস্তা আছে, এইটো সম্পূৰ্ণভাৱে বন্ধ থাকিব। ঠিক তেনেদৰে আমি বাটাৰ শ্বৰুমৰ পৰা আমি আগত গৈ যদি তেৰাপথ ভৱন আছে, তাত আমি নো এন্ট্ৰি দিম। যদি আমি এই পিছফালৰ পৰা যিসকল আহে তেওঁলোকে ৰেলৱে লাইনৰ কাষেদি যিটো ৰাস্তা আছে সেই ৰাস্তাটো খোলা থাকিব। আৰু আমাৰ যিটো পাৰিজাতৰ পৰা আহি যিটো গাহৰি বজাৰ হৈ গোটেই সম্পূৰ্ণভাৱে এইটো আপোনাৰ ভেহিকেল সম্পূৰ্ণভাৱে বন্ধ থাকিব। গতিকে এই অঞ্চলটো আমি নো ভেহিকেল জোন হিচাপে আমি বৰ্তমান ঘোষণা কৰিছো। ঠিক তেনেদৰে আমি অপজিট দিশত যদি আমি আহি পাওঁ, আমতলাত সম্পূৰ্ণভাৱে বন্ধ থাকিব। আমতলাৰ পৰা আহি পেলাই আমাৰ গণেশ মন্দিৰৰ কাষত বন্ধ থাকিব। ঠিক আমি আগত যদি যাওঁ, মানসপাৰৰ যিটো নামঘৰৰ পৰা আমাৰ ফৰেষ্ট অফিচলৈকে যিটো ৰাস্তা, সেইটো সম্পূৰ্ণভাৱে নো ভেহিকেল জোন হিচাপে আমি ঘোষণা কৰিছো। তাৰ আগত যিটো আমাৰ বিনাপানী ৰাস্তা, আমি নেতাজী ভৱনৰ পৰা আৰু নেতাজী ষ্টেচুৰ ওচৰৰ পৰা আমি বিনাপানী আমাৰ হস্পিতাললৈ এই জাগাটো সম্পূৰ্ণভাৱে আপোনালোকৰ নো ভেহিকেল জোন হিচাপে আমি ঘোষণা কৰিছো। গতিকে এইখিনি হ'ল আমাৰ নো ভেহিকেল জোন। গতিকে আপোনালোকক সকলোকে অনুৰোধ জনাইছো, যিসকলে পূজা চাবলৈ আহিব তেওঁলোকে এই আইনসমূহ বা এই যিসকলে আমি ট্ৰাফিক প্লেন আমি বনাইছো ৰাইজৰ সুবিধাৰ কাৰণে, গতিকে এইসমূহ আপোনালোকে নিয়ম মানি আপোনালোকে যাতে দুৰ্গা পূজাখন উপভোগ কৰে। হয়, 2টা বজালৈকে আপোনালোকে সকলো গাড়ী চলাচল কৰি থাকিব পাৰিব। 2টা বজাৰ পাছত যিবিলাক বিশেষকৈ ই ৰিক্সাসমূহ সম্পূৰ্ণভাৱে তেওঁলোকে বন্ধ ৰাখিব লাগিব। চিমলাগুৰিৰ পৰা কোনো ধৰণৰ ই ৰিক্সা আহিব নোৱাৰিব। ঠিক তেনেদৰে খৈৰাবাৰীৰ পৰা কোনো ধৰণৰ ই ৰিক্সা টাউনৰ মাজত প্ৰৱেশ কৰিব নোৱাৰিব। সেইবিলাক পাৰিব। প্ৰাইভেট ভেহিকেল যিসকলে পূজা চাব আহিব তেওঁলোকৰ প্ৰাইভেট ভেহিকেল লৈ আহিব, সকলো পাৰিব।
তাৰ কাৰণে আমি পাৰ্কিং ব্যৱস্থা কৰি দিছো। হয়, যিখন আমাৰ অটল উৰণ সেতু সেইখন সম্পূৰ্ণভাৱে খোলা থাকিব, তাত কোনো বাধা প্ৰদান নাই, খালি হেভি ভেহিকেল সম্পূৰ্ণভাৱে বন্ধ।